ফ্লেট জেনেৰেলি আমি সকলোৱে কিনিব বিচাৰোঁ হয় মাটি নহয় ফ্লেটটো কিনাৰ আগত আমাৰ এটা এগ্ৰিমেণ্ট হয় এগ্ৰিমেণ্টখন আমি সেইখন আমি পঢ়ি নোচোৱাকৈ কেতিয়াও চহী কৰিব নালাগে সেই এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ পঞ্জীয়ন হৈছে নে নাই চাব লাগে তাৰপিছত আপোনাৰ যিটো ফ্লেট নিৰ্মাণকাৰী সংস্থা থাকে তাত অভিযোগ দিব পৰাকৈ সেইটো ৰেৰাৰ অন্তৰ্ভুক্ত হয় নে নহয় যে সেইবিলাকৰ য'ত বিচাৰ হয় যে আপোনাক কেতিয়াবা আগধন ল'লে যে এগ্ৰিমেণ্টত তাৰপিছতে যিয়ে ফ্লেটটো বনালে তাৰপিছত তেওঁলোক নাইকিয়া হৈ গ'ল আৰু তেতিয়া আমি অভিযোগ দিব পৰাকৈ সেইটো ৰেৰাৰ অন্তৰ্ভুক্ত হয়নে নহয় সেইটো চাব লাগে আজিকালি কিন্তু ফ্লেটবিলাকৰ ৰেৰাৰ যিবিলাক নিয়ম আছে তাত কিন্তু পাৰ্কিঙৰ কাৰণে পইচা ল'ব নোৱাৰে আগতে এইবিলাক নাছিলে কিন্তু এতিয়া এইবিলাক আহিছে যে ৰেৰাৰ যিবিলাক অন্তৰ্ভুক্ত ফ্লেট আছে তাত পাৰ্কিঙৰ কাৰণে পইচা তেওঁলোকে আগতীয়াকৈ ল'ব নোৱাৰে আগতীয়াকৈ যিখন চুক্তি হয় এগ্ৰিমেণ্ট চুক্তি যিখন হয় সেই এগ্ৰিমেণ্ট চুক্তিখনত কিন্তু তেওঁলোকে সেইবোৰ বস্তু পঢ়ি চাব লাগে আৰু সেই চুক্তিমতে কাম হৈছে নে নাই সেই বস্তুখিনি চাব লাগে যদি হোৱা নাই কিবা কাৰণত তেতিয়াহ'লে তেওঁলোকে ৰেৰাত অভিযোগ দিব পাৰে আমাৰ ফ্লেটৰ কাৰণে ৰেৰা এখন ট্ৰাইব্যুনেল আছে সেই তাত তেওঁলোকে সেই বস্তুটো অভিযোগবিলাক তেওঁলোকে তাত নিষ্পত্তি কৰে আৰু তাত অভিযোগ দিব পাৰে